ইতিমধ্যে আৰক্ষীৰ বন্ধুক পুনৰ গৰজি উঠা পৰিলক্ষিত হৈছে আৰু যোগীঘোপাত নিশা আৰক্ষীৰ গুলীত এজন দুৰ্ধৰ্ষ ডকাইত আহত হোৱা খবৰ পোৱা গৈছে আৰু বৰ্তমান সেই বৰাকালী নামৰ সেই ডকাইতজন বৰ্তমান মোৰ পিছফালে থকা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু অভিযোগ অনুসৰি এইজন বৰাকালী 19 আগষ্টত যোগীঘোপা থানাৰ অন্তৰ্গত খেৰপুঁজি নামৰ ঠাইত এক ডকাইতি কাণ্ডত জড়িত আছিলে আৰু তেওঁৰ ঘৰ কৃষ্ণাইত আৰু আৰক্ষীয়ে যেতিয়া সেই ঘটনাৰ তদন্ত কৰিছিলে আৰু তদন্ত কৰাৰ পিছত সূত্ৰ লাভ কৰিছিলে যে কৃষ্ণাইৰ বৰাকালী সহ এটা দল এই ঘটনাত জড়িত আছে আৰু 19 আগষ্টত তেওঁলোকে 6জনীয়া এটা খাচী দলৰ পৰা 5 লক্ষাধিক টকা তেওঁলোকে কাঢ়ি লৈ গৈছিলে আৰু সেই ঘটনা আৰক্ষী তদন্ত কৰিছিলে আৰু তদন্তৰ পিছত আজি যেতিয়া বৰাকালীক যোগীঘোপালৈ কৃষ্ণাইৰ পৰা কৰায়ত্ব কৰি লৈ আহিছিলে আৰু সেই সময়ত নৰনাৰায়ণ সেতুৰ সমীপত তেওঁ প্ৰস্ৰাৱ কৰিবলৈ বাহনৰ পৰা নামে আৰু সেই সময়ত তেওঁ অন্ধকাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত আৰক্ষীৰ 3 জাইকে গুলি চলাবলগীয়া হয় আৰু আৰক্ষীৰ গুলি চালনাত তেওঁৰ এখন ভৰিত গুলি লাগে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাক লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত চলাই আছে আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে তেওঁ ICUত বৰ্তমান ৰখা হৈছে আৰু এয়া পৰিৱেশ ICUত আৰু ICUৰ ভিতৰত সাংবাদিকক বৰ্তমান যাব দিয়া হোৱা নাই আৰু যিমান দূৰ আমি জানিব পাৰিছোঁ যে তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে আৰু কিন্তু এই যি এনকাউণ্টাৰ হ'ল এই সময়ত কিন্তু আৰক্ষীৰ লোক এজনো আহত হ'বলগীয়া হয় আৰু ডকাইতজনে তেওঁক আক্ৰমণ কৰি যেতিয়া পলায়ন কৰাৰ চেষ্টা কৰে আৰু সেই সময়ত আৰক্ষীয়ে 3 জাই গুলি চলাইছিলে আৰু সেই সময়ত কমল ৰায় নামৰ এজন কনিষ্টবল আহত হৈছিলে। বৰ্তমান তেওঁ এইখন চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে। কিছু সময় পিছত হয়তো আৰক্ষী শীৰ্ষ বিষয়াবৰ্গই এই ঘটনাৰ বিৱৰণী আগবঢ়াব। বৰ্তমানলৈকে কিন্তু কটকটীয়া ব্যৱস্থাৰ মাজতে দুয়োজনে ইয়াতে চিকিৎসাধীন হৈ থকা পৰিলক্ষিত হৈছে।